নমস্কাৰ। 1 মিনিট কওক নমস্কাৰ। মোৰ ল'ৰাটো শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। আজিলৈকে ক'ত কি হৈছে একো গম পোৱা নাই। যদি কোনোবা ৰাইজে গম পায় যদি আমাক খবৰটো দিয়ে, বাকী ভালে আছে বেয়া আছে, কোনোবা দুষ্কৃতিৰ হাততে পৰিছে না কোনোবা জেগাত গৈছে। তাৰ লগতে বাবু হিমন্ত তোমাকো কৈছোঁ, তুমি য'তে আছা আমাক যদি কণ্টেক্ট কৰা, তুমি আহিব নালাগে, কোনো কথা নাই, মাত্ৰ কণ্টেক্ট কৰিলেই হ'ব, সেই সন্তুষ্টি আমি হ'ম। গতিকে তোমাৰ মা বাইদেউ চবেই ভাঙি পৰিছোঁ আমি মুঠৰ ওপৰত। যোনে নহওক যাতে ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ ৰাইজে আপোনালোকৰ আশীৰ্বাদ কৰক। ল'ৰাটো যদি ক'ৰবাত দেখা পাই পুলিচ থানাত বা আমাৰ নম্বৰতে জনাব। আমাৰ নম্বৰটো আমি দি আছোঁ। সন্দেহ কৰে নেকি কিবা? বেলেগ সন্দেহ কৰিব লগাতো একোৱে নাই। তাৰতো কোনো শত্ৰু নাই, আমাৰ কোনো শত্ৰু নাই। পৰিয়ালত আমি কোনো ডাঙৰ কথা নকওঁ, কোনো হেৰিকৈ নকওঁ, ঠেট বুলি কোৱাও আমাৰ ৰেকৰ্ড নাই। গতিকে সেইটো চাইডৰ পৰা আৰু কোনোবা কাৰোবাৰ কিবা যদি ক্ষতিও কৰিছে আপোনালোকে বিবেচনা কৰিব, কি হৈছে কি নহৈছে। এতিয়ালৈকে আমি একো গম পোৱা নাই। গোটেই পৰিয়ালটোৱে ভাঙি চিঙি পৰিছোঁ। গতিকে যাতে আপোনালোকে আমাক সেইখিনি সহায় কৰে, লগতে ভগৱানকো নম্ৰভাৱে আশীৰ্বাদ নমস্কাৰ কৰি জনাইছোঁ যাতে আপোনালোকৰ গুৰুত্ব দিয়ে, আমাৰ ল'ৰাটোৰ সম্ভেদ উলিয়াই দিয়ে। এইটোতো নাজানো তেওঁ কেনেকৈ আছে, কেনি আছে, কাৰ লগত কি কৰিছে, না কোনোবা দুশ্চৰণতে পৰিছে না কি, এইটো একো নাজানো। একমাত্ৰ ৰাইজ আপোনালোকৰ লগত আৰু পুলিচ প্ৰশাসনকো অনুগ্ৰহ কৰিছোঁ আপোনালোকে কষ্ট কৰি মোৰ ল'ৰাটোৰ বিচাৰ কৰি দিয়ে। নম্বৰটো বাবুৰ নম্বৰ কি হৈছে গোটেই কথা? ৰাতিপুৱা শনিবাৰে ৰাতিপুৱা অফিচত গৈছে। অফিচত সি ইলেক্ট্ৰিচিটি বোৰ্ডত চাকৰি কৰে মুৰাৰাত। শনিবাৰে ৰাতিপুৱা গেছি 10টাত সদায় যায়, ডিউটিত গেছি। ডিউটিৰ পৰাই গধূলি সি কৈছে গধূলি মই গুৱাহাটী যাম, মোৰ কাম আছে। সি নিজা টেক্সৰ কাম কৰে, ইনকাম টেক্সৰ। সি কামত গেছি। সেই কামত যাই সি কৈছে মোৰ যদি ৰবিবাৰে কাম নহয় মই সোমবাৰে পুৱাই আহিম। মই অফিচ টাইমত সোমবাৰে পুৱাকলৈকে অপেক্ষা কৰিলোঁ। ৰবিবাৰৰ পৰাই ফোন চুইচ অফ। শনিবাৰে কেৱল ফোন পাইছোঁ 9:30। শনিবাৰৰ পৰাই আৰু শনিবাৰে সি ফোন কৰিব দিছে, আমি ফোন কৰা নাই, ঘুমাম বুলি কৈছে। মই ভাত তাত খালোঁ, ঘুমাম, মাকো ফোন কৰিব দিবা, দেউতাকো ফোন কৰিব দিবা। মায়াকে ফোন ধৰিছে। মই ৰাতিপুৱা 8:30 ফোন কৰিছোঁ তাক। 8:30 ফোন কৰি 8:30 চুইচ অফ পাইছোঁ। 3বাৰ ফোন কৰিছোঁ। তাৰপিছত মই মায়াকো সুধিছোঁ ফোন তাৰি কিবা বিপদত পৰিছে, জীৱনতে ফোন চুইচ অফ কৰি থৈ ৰেকৰ্ড নাই। এই ফোন কোনোদিন চুইচ অফ নকৰে। কি মই ববীক কৈছোঁ, ববী মা কিবা সন্দেহ কৰিছে নেকি আপোনালোকে? কিবা দুষ্ট চক্ৰ এনেকুৱা? সি দুষ্ট চক্ৰত কিবা পৰিল নেকি মোৰ ল'ৰাটো? কিবাকে মই তাৰ সম্ভেদ পালে মই আৰু শান্তি পাওঁ। কিবাকে মই খবৰটো পালি ভালে আছে বুলি মই অমুকত আছোঁ দে মা। যদি আমাৰ দুষ্ট চক্ৰৰ হাততো বসি কিবাকে ভগৱানে সিহঁতক সুমতি দিয়ক, তাক মুক্তি কৰি দিয়ক। সি মোৰ ওচৰত ঘূৰি আহি মোক মা বুলি মাতক একবাৰ। মই মা বুলি মাতাকলৈকে অপেক্ষা কৰি আছোঁ। ৰাতি মই সোমাব পৰা নাই, মই বহি থাকোঁ তাৰে অপেক্ষাত। আহিব বুলি মোৰ পাছতে অফিচত গেলে মোক 3-4বাৰ মাত দে, মা যাওঁ বুলি। আজি মই 4 দিন এটা ফোনো বনাই 5 দিন হ'ল। শনিবাৰৰ ফোন পাইছিলোঁ কেৱল। 4 দিনতে মই এটা ফোন পোৱা নাই। তোৰ মাতো নাই, মই কেনেকে থাকোঁ? বাবু তুমি ক'ত আছা? তুমি ঘূৰি আহা বাবু, আমি এতিয়াও তোমাক ৰখি আছোঁ। তুমি ক'ত আছা আমি জানো। সি মানে এনেকুৱা কোনো দিন নকৰে ঘৰত যে ফোন নকৰাকৈ নাহে, কোনো দিন এনেকুৱা নকৰে। এনেকুৱা ৰেকৰ্ডে নাই ডাঙৰ হোৱাৰ পৰাই। মই মা দেউতা
পুৰা খবৰ ৰাখো, সদায় কেইদিনৰ ৰাখো। পৰা নাই নিৰুদ্দেশ হৈ আছে? সি আজি 5 দিনৰ পৰা কোনো খবৰ নাই, এনেকুৱা মানে কোনোদিন নকৰা কাম কৰিছে। সেইকাৰণে আমাৰ সন্দেহ কিজানি কোনোবা লগ চগ মাজতে ক'ৰবাৰ পৰাই, আমি এনে গম নাপাওঁ সি কাৰ লগত কথা পাতে কি পাতে। এনে ঘৰুৱাভাৱে সিটো আমাৰ লগত বিৰাট ফ্ৰী, একোৱে নাই, আমি গম মানে সন্দেহ কৰিব লগা একো নাই। কিন্তু বাহিৰত যদি সি কাৰোবাৰ লগত কিবা কণ্টেক্ট কৰিছে, কিবা কৰিছে, কোনোবা ল'ৰাৰ লগত গৈছে, সেইটো গম পোৱা নাই। কিন্তু মোৰতো এনেকুৱা লাগছে সি অকলে কিন্তু কেতিয়াও মানে অকলে নাযায়। তাৰ ইমানোখিনিও সাহস নাই যে অকলে সি ঘৰৰ পৰা বাহিৰ হৈ যাব। মা দেউতাক চাইতো অন্তত কোনো দিন এনেকুৱা নকৰে সি। এতিয়া মই মানে ভাবো কিজানি বা সি কোনোবা লগ এনেকুৱা কোনোবা দুষ্ট চক্ৰৰ হাততে পৰিছে, সি কিজানি মুক্তি হৈ আহিব পৰা নাই, তাক কিজানি বন্দী কৰি থৈ দিছে কিজানি। আৰু সি অন্তত একবাৰ হলেও আমাক কল কৰিব, ঘৰত মা দেউতাক জনাব আৰু। কিন্তু এতিয়া চাগে তাক সেনেকে কৰিব পৰা মানে বন্দী কৰি থৈ দিছে। সি তাৰমানে এটা ফোন কৰিবৰো যোগ্য হৈ থকা নাই কিজানি। এতিয়া মানে এতিয়া 5 দিন হোৱাৰ পৰাই মানে বহুত কথা কিবা কিবি মনতে খেলি আছে। কিন্তু কি কথা কি বাৰ্তা এতিয়া তাক লগ পালেহে গম পাম। ছাৰহঁতে OC ছাৰহঁতে নিজে পাৰ্চনেলি আহি ঘৰত খবৰ কৰি আছে। ছাৰহঁতৰ ফালৰ পৰা আমি ছাপোৰ্ট পাই আছো, সেইটোও নহয়। তাৰ সি য'ত কাম কৰে বছৰ, তেখেতৰ পৰা আমি বহুত ছাপোৰ্ট পাইছো। তেখেতে আমাৰ নিজৰ মানুহ, গতিকে তেখেতেও আমাক বহুত ছাপোৰ্ট কৰি আছে। মাত্ৰ তাৰ কণ্টেক্টটো লাগে, সি ক'ত আছে, লাষ্ট লোকেশ্যন, সি তাৰমানে এতিয়া বৰ্তমান ক'ত আছে সেইটো লাগে তাক। গুৱাহাটীত কিহত গৈছিল? গুৱাহাটীত সি লাষ্ট এনেই দেখি বাইকত যায়। সিদিনাখনে সি তাৰমানে অফিচৰ পৰা বাহিৰে বাহিৰে বাছত কোনোবা অফিচৰে লগৰ এজনে তাক থৈ আহিছে হাৱালৈকে। কোনে থৈ আহিছিল নাম? তাৰ লগৰ নামটো মই নাজানিম, তেখেতে দাদা এজনে থৈ আহিছে। আৰু কোন তাৰিখ বা বাৰৰ পৰা নাই? শনিবাৰ, আৰু তাৰিখটো 14 তাৰিখ হ'ব। আৰু এতিয়া মানে তাতে তাৰ পৰা সি বাছত উঠি মানে গুৱাহাটী পাইছে। এতিয়া লাষ্ট লোকেশ্যন এইখিনি কৈ দিয়া যে শনিবাৰে 14 তাৰিখৰ পৰা নাই। শনিবাৰে 14 তাৰিখৰ পৰা সি ঘৰত নাই অহা বা সেইখিনি হ'ব। আৰু এতিয়া মানে তাতে তাৰ পৰা সি বাছত উঠি মানে গুৱাহাটী পাইছে। এতিয়া লাষ্ট লোকেশ্যন এইখিনি কৈ দিয়া যে শনিবাৰে 14 তাৰিখৰ পৰা নাই। শনিবাৰে 14 তাৰিখৰ পৰা সি ঘৰত নাই অহা বা সেইখিনি খবৰ 9:30 তাৰ কল পাইছো, 9:45 পৰা সি নাই বুলি গম পাইছো লাষ্ট লোকেশ্যনৰ পৰাই। এতিয়া সিদিনাখনৰ পৰা আমাৰ ঘৰত কোনো ধৰণৰ কণ্টেক্ট নাই তাৰ। সি এতিয়া ক'ত আছে কি আছে তালৈকে বাছ কথাটো পালে হ'ল, সি মানে কথাটো গম পালে হ'ল। কিবাকে ঘৰত যে ইমান টেনচন চলি আছে সেইটো তাৰমানে তাৰ সি মানে অৱগত হলে হ'ল। কিবাকে কোনোবা যদি সেনেকুৱা দুষ্ট চক্ৰৰ হাততো পছে, সি মানে ভগৱানে মানে বাচাই লৈ আহক। আৰু মা দেউতাৰ মুখ চাই অন্তত সি ক'ৰবাত যদি ফাঁচি আছে সি গুচি আহক, ঘূৰি আহক। আৰু এইটো কৈ দিয়া যে যদি কোনোবাই দেখে কোনটো নাম্বাৰত যোগাযোগ কৰিব, নাম্বাৰটো একবাৰ কৈ দিয়া। কৈ দিয়া এইখিনি যে যদি কোনোবাই যদি কোনোবা এনেকে সীমান্ত ডেকা আমাৰ বাবুক দেখা পায়, এনেকে ক'ৰবাত লগ পায়, ফটোখন চাই আপুনি কোনোবাই যদি এনেকে গম পায় আৰু আমাক যোগাযোগ কৰিব। মোৰ নাম্বাৰটো দিছোঁ মই 8723840563। আপোনালোকে একদম সহায় কৰিব, আপোনালোকে চবে সহযোগ কৰিব। য'ত আছে আপোনালোকে যদি জানে গম পায় আমাক যোগাযোগ কৰিব, আৰু যেনে তেনে যোগাযোগ কৰিব। আমি তাক মানে বিচাৰি উলিয়াব লাগে আৰু যেনেকে নহওক আৰু য'ত আছে। শনিবাৰ ৰবিবাৰে প্ৰায় সি মানে তাৰ নিজৰ কামত ব্যক্তিগত কামত যোৱা বুলি কয় ঘৰৰ পৰাই। সেইকাৰণে আমি নৰ্মেলি আগৰ নিচিনা সিদিনাখনে ভাবি আছো ৰবিবাৰে অন্তত কাম কৰিব, সুস্থ থাকিলেও ৰবিবাৰে অন্তত সি কাম কৰিব, কৰি উঠি মানে গধূলি হ'লেও ঘৰত কণ্টেক্ট কৰিব আৰু যিকোনো প্ৰকাৰে। এতিয়া নৰ্মেলি আগৰ নিচিনা ভাবি আছো, কিন্তু শনিবাৰ ৰবিবাৰ মানে ক'ত গ'ল সি সিদিনাখনৰ নিচিনা ইদিনাখনে বা ক'ত গ'ল সেইটো গম পোৱা নাই। আৰু এতিয়া শনিবাৰ ৰবিবাৰটোক লৈ কিবা সন্দেহ কৰে নেকি? মই ভাবো কোনোবা সেনেকুৱা লগ আছে চাগে তাৰ, শনিবাৰ ৰবিবাৰে এনেকে কণ্টেক্ট কৰে চাগে বা য'ত যায় এনেকুৱা গম পোৱা। আমি এতিয়া কোন গম নাপাওঁ, ঘৰৰ মানুহে খালি ডিউটিত যায়, সেইকেইটা মানুহৰ খবৰ আছে, ডিউটিত যায়, অফিচত যায়, অফিচৰ মানুহকেইটাৰ লগত কণ্টেক্ট আছে। বাহিৰত যোৱা মানুহকেইটাৰ লগত কোনো ধৰণৰ কণ্টেক্ট নাই। আৰু আমি গম নাপাওঁ, চিনি নাপাওঁ কাৰণে, জাগাবিলাকো চিনি নাপাওঁ কাৰণে আমি সেইটো ৰাখা নাই। কিন্তু আমাৰ সন্দেহ যে শনিবাৰ ৰবিবাৰে কিবা এটা হৈছে, মানে সেইদিনাখনে সি যাই থাকে প্ৰায় মানে সেনেকুৱা মানুহৰ লগতে গৈছে। আৰু শনিবাৰ ৰবিবাৰ মানে এনেকুৱা কণ্টেক্ট থকা মানুহৰ লগত, সিদিনাৰ আৰু আমি গম নাপাওঁ কি হ'ল।